মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অষ্টম শ্ৰেণী গণিত পাঠ্যপুথিৰ অধ্যায় 7 তাৰে অনুশীলনী 7.2। আজি আমি 7.2ৰ 2 নম্বৰৰ পৰা আৰম্ভ কৰিম। 1 নম্বৰ অংক আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। 2 নম্বৰত আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ গণমূল নিৰ্ণয় কৰা। আমি জানো যে গণমূল নিৰ্ণয় মানে যিকোনো এটা সংখ্যা 3 বাৰ পূৰণ, গণমূল মানে যিকোনো এটা সংখ্যা 3 বাৰ পূৰণ হ'ব লাগে। এতিয়া আমি চাওঁ 2-1 নম্বৰত আছে 125। প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই ল'ম। কিমান আছে 1 2 5, শেষত 5 আছে, এইটো 5ৰে হৰণ যাব। 5 যাব কিমান 2 10, থাকিব কিমান 2 25, 5ত কিমান যাব 25ত 5 যাব কিমান 5, আকৌ 5 যাব কিমান 5। আমি 5 কেইটা পালোঁ 3টা পালোঁ। লিখিম আমি 1 2 5 ইকুৱেল টু 5 পালোঁ কেইটা 3টা। 5 ইনটু 5 ইনটু 5, গতিকে আমাৰ কি 125ৰ গণমূল নিৰ্ণয় কৰিব লাগে। এইটো হ'ল গণমূলৰ চিম্বল। গণমূলৰ চিহ্ন হ'লে এইটো এনেকৈ দি ইয়াত 3 এটা দিব লাগিব। এইটো হ'ল গণমূলৰ চিহ্ন 125। এতিয়া 5 কেইটা পালোঁ আমি 3টা পাইছোঁ। আমি জানো যে গণমূল হ'লে যে যিকোনো এটা সংখ্যা 3 বাৰ পূৰণ হ'ব লাগে। এতিয়া 3টা যদি আমি এটা থোপ বনাই লওঁ, এই 3টা থোপ বনাম আৰু তাৰ পৰা এটা আমি নমাই আনিম। ইয়াত 3টাই আছে, ইয়াৰ পৰা আমি এটা আনিম 5। তাৰমানে 125ৰ গণমূল কিমান হ'ল 5। এইটো আছিল আমাৰ 2-1 নম্বৰৰ এনচাৰ। এতিয়া আমি 2 নম্বৰটো চাওঁ। এতিয়া 2 নম্বৰটো আছে 2 নম্বৰটো আছে আমাৰ 3 4 3। প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'ম। কিমান আছে 3 4 3। এইটো আমাৰ কি হ'ব 7ৰে হৰণ যাব। 7 যাব কিমান 4 9, আকৌ 7 যাব 7 কেইটা পালোঁ 3টা। 3 4 3 ইকুৱেল টু আমি 7 কেইটা পালোঁ 3টা। 7 ইনটু 7 ইনটু 7। আমি 3টা থোপ বনাই তাৰ পৰা এটা আনিব লাগে। ইয়াত যেহেতু 3টাই আছে, তো আমি 343 গণমূল, এইটো হ'ল গণমূলৰ চিহ্ন। ইয়াত 3 এটা দিব লাগিব। কিমান আছে 3 4 3 ইকুৱেল টু এই 3টা থোপ বনালোঁ, 3টাৰ পৰা এটা নামি আহিব, কিমান হ'ব 7। তাৰমানে 343 গণমূল কিমান পালোঁ আমি 7 পালোঁ। এতিয়া 3 নম্বৰটো চাওঁ। 3 নম্বৰটো আছে আমাৰ 2 7 4 4। ইয়াৰ আমি প্ৰথম গণমূল উলিয়াই ল'ম। 2 7 4 4। ইয়াৰ শেষত কি আছে 4 আছে, তাৰমানে 2ৰে যাব। 2 যাব 1 3 6, থাকিলে 1 14। 14ত 2 যাব কিমান 7, আকৌ 4ত 2 যাব 2, শেষত 2 আছে, আকৌ 2ৰে যাব। 2 যাব কিমান 6 12, থাকিব 1, তাৰমানে 13ৰ পৰা 12 মাইনাছ কৰিলে থাকিব 1। এইফালে হ'ল 17। 17ত 2 যাব কিমান 8, হ'ব 16, আকৌ 17ৰ পৰা 16 মাইনাছ কৰিলে থাকিব 1, ইফালে হ'ব 12। 12ত 2 যাব কিমান 6। আমি কিমান পালোঁ 6 8 6। এতিয়া আকৌ 2ৰে যাব। 2 যাব কিমান 3 4, আকৌ 3। এতিয়া এইটো 3 4 6 এইটো 7ৰে যাব। আগৰটো নিচিনা 7 যাব কিমান 4 4 9, আকৌ 7 যাব কিমান 7।
আমি পালোঁ 2 7 4 4 ইকুৱেল টু 2 পালোঁ 3টা আৰু 7 পালোঁ 3টা 2 ইনটু 2 ইনটু 2 ইনটু 7 ইনটু 7 ইনটু 7 এতিয়া 2 7 4 4 ঘনমূল হ'ব এতেকে ইয়াত 3 এটা দিব লাগিব এটো হল ঘনমূলৰ চিহ্ন 2 7 4 4 এটা আমি কি কৰিম এই তিনিটা থুপ বনাম তাৰপৰ এটা নমাই আনিম এই 2 তিনিটা আছে এটো থুপ বনাম তাৰপৰ 2 এটা নামি আহিব ইনটু 7 ও তিনিটা আছে তিনিটা এটা থুপ হ'ব তাৰপৰ 7 এটা নামি আহিব মানে ঘনমূল মানে যিকোনো এটা সংখ্যা তিনিবাৰ পূৰণ হয় এতিয়া তিনিবাৰ পূৰণ হৈ আছে তাৰপৰ এটা নমাই আনিম এতিয়া 2 ইনটু 7 কৰিলে কিমান পাম আমি 14 এটো হল আমাৰ 3 নম্বৰৰ এনসার তে 4 নম্বৰটো চাও 4 নম্বৰটো আছে 10648 আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম প্ৰথম কিমান আছে 10648 একত 8 আছে এবাৰ 2 ৰে যাব কিমান যাব 5 3 2 4 5 3 2 4 4 আছে আকৌ 2 ৰে যাব 2 যাব কিমান 2 4 13 13 2 যাব কিমান 6 12 1 12 6 আকৌ 2 ৰে যাব 2 যাব কিমান 1 3 3 1 এতিয়া আকৌ 2 ৰে না যায় এটা কি যাব 11 যাব কিমান 1 2 1 আকৌ 11 যাব 11 আমি জানো যে 11 ইনটু 11 কৰিলে কিমান পাম আমি 121 তে 2 পালো 3টা আৰু 11 পালো 3টা 10648 equal to 2 পালো 3টা 2 into 2 into 2 into 11 into 11 into 11 থেকে 10648 ৰ ঘনমূল কি হ'ব আমি তিনিটা থুপ বনাই লম আৰু তাৰ পৰা এটা নমাই আনিম এই 2 আছে কেইটা তিনিটা তাৰ পৰা এটা 2 নামি আহিব ইনটু 11 আছে কেইটা তিনিটা ইয়াৰ পৰা এটা আহিব তে 2 into 11 কৰিলে কিমান পাম আমি 22 এটো হল 4 নম্বৰৰ এনসার এতিয়া আমি 5 নম্বৰটো চাও এতিয়া 5 নম্বৰটো চাও 5 নম্বৰটো আছে 4096 প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লওঁ 4096 2 ৰে হৰণ কৰিব পাৰিম 2 যাব কিমান 2048 হ'ব 16 ত 2 যাব কিমান 8 কিমান পালো 2048 আকৌ 2 ৰে যাব 2 যাব কিমান 1024 আকৌ 2 ৰে যাব 2 যাব কিমান 5 2 যাব 1 আকৌ কিমান যাব 2 আমি কিমান পালো 512 হেকত 2 আছে আকৌ 2 যাব 2 যাব কিমান 2 into 2 কৰিলে হ'ব 4 5 ৰ পৰা 4 মাইনাস কৰিলে থাকিব আমাৰ 1 আৰু 1 কিমান হ'ব 11 11 ত 2 যাব কিমান 5 হ'ব 10 থাকিব 1 12 12 ত 2 যাব কিমান 6 কিমান পালো 256 এটা আকৌ 2 ৰে যাব 2 যাব কিমান 1 2 16 16 ত 2 যাব কিমান 8
আকৌ 2 ৰে যাব 6 4 আকৌ যাব 2 3 2 আকৌ 2 যাব 1 6 আকৌ যাব 2 8 আকৌ যাব 4 2 2 আমি কেইটা পালো 1 2 3 4 5 6 7 8 9 10 11 12 2 পালো আমি কেইটা 12টা 4 0 9 6 equal to 2 কেইটা পাইছো 12টা 1 2 3 4 5 6 7 8 9 10 মই তলত লিখি দিছো 2 into 2 এতিয়া আমি এই তিনিটা থুপ বনাম আৰু তিনিটা এটা থুপৰ পৰা এটা নমাই আনিম এতেকে ইয়াত 3 এটা দিব লাগিব এটো গণমূলৰ চিহ্ন হয় 4 0 9 6 equal to কি কৰিম এই তিনিটাৰ পৰা এটা 2 নমাই আনিম into আকৌ এই তিনিটাটোৰ পৰা এটা 2 নমাই আনিম into আকৌ এই তিনিটাটোৰ পৰা এটা 2 নমাই আনিম into ইয়াত আছে এটা আৰু ইয়াত দুটা মিলি তিনিটা এই তিনিটাৰ পৰা এটা নমাই আনিম into 2 এটাকে আমি পূৰণ কৰি দিম 2 into 2 কৰিলে কিমান হ'ব 4 4 into 2 কৰিলে কিমান হ'ব 8 8 into 2 কৰিলে কিমান হ'ব 16 এটা 2 5 নম্বৰ आंसरটো কিমান পালো আমি 16 পালো তোমালোকে এইটো বস্তু মনত ৰাখিবা যিকোনো এটা সংখ্যা তিনিবাৰ পূৰণ হোৱা মানে এটো কি হয় ঘনমূল হয় হেকাৰণে তিনিটাৰ পৰা এটা নমাই আনিছো আমি এতিয়া আমি 6 নম্বৰটো চাও 6 নম্বৰত আছে 35937 প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম 3 5 9 3 7 3 5 9 3 7 তো 3 ৰে যাব কিমান 1 1 9 7 9 আকৌ 3 ৰে যাব তে 3 যাব কিমান 3 9 9 3 আকৌ যাব 3 ৰে 3 যাব কিমান 1 3 3 1 এটা আমি পালো 1331 এটো 11 ৰে যাব 11 যাব কিমান আমাৰ 121 আকৌ আমি জানো যে 11 into 11 কৰিলে কিমান পাও আমি 121 পাও তে 11 কি হ'ব 11 তে 3 পালো কেইটা তিনিটা 11 পালো কেইটা তিনিটা তে 3 5 9 3 7 equal to আমি কিমান পালো 3 into 11 into 11 দিয়া ঘনমূল নিৰ্ণয় কৰিব লাগে এতেকে ইয়াত 3 এটা দিব লাগিব এটো ঘনমূলৰ চিহ্ন হয় 3 5 9 3 5 9 3 7 equal to আমি কি কৰিম এই তিনিটা থুপ বনাম আৰু তিনিটাৰ পৰা এটাকে নমাই আনিম আমি জানো যে ঘনমূল যিকোনো এটা সংখ্যা তিনিবাৰ পূৰণ হয় হেতু ঘনমূল হয় তে ইয়াৰ পৰা এটা 3 নামি আহিব
3 ইনটু আকৌ তিনিটাৰ পৰা এটা 11 নামি আহিব 3 ইনটু 11 পূৰণ কৰিলে আমি কিমান পাম 33 এটো আছিল 2 6 নম্বৰৰ এনসাৰ এটা আমি 7 নম্বৰটো চাও 7 নম্বৰটো কি আছে 216000 প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম 21600 2 ৰে হৰণ যাব 2 যাব কিমান 1 না যায় 0 8 0 0 0 আকৌ 2 ৰে যাব 2 যাব কিমান 5 4 0 0 0 আকৌ 2 ৰে যাব 2 যাব কিমান 2 14 7 0 0 0 আকৌ 2 যাব 1 3 6 10 5 0 0 আকৌ 2 ৰে যাব 2 যাব কিমান 6 হ'ব 12 1 15 যাব কিমান 7 14 1 10 10 2 যাব কিমান 5 0 আকৌ 2 ৰে যাব 2 যাব কিমান 3 3 15 2 যাব কিমান 7 14 1 10 2 যাব কিমান 5 আমি কিমান পালো 3375 3375 এতিয়া হেকত 5 আছে এতিয়া 2 ৰে না যায় এতিয়া 5 ৰে যাব এতিয়া 5 যাব কিমান এতিয়া 5 যাব 6 7 5 6 7 5 আকৌ 5 ৰে যাব হেকত 5 আছে 5 যাব কিমান 1 থাকিব 1 17 কেইবাৰ যাব 3 বাৰ 15 থাকিব 2 25 ত 5 যাব কিমান 5 আকৌ 5 যাব তে 5 যাব কিমান 2 কিমান হ'ব 10 থাকিব 3 35 35 ত 5 যাব কিমান 7 এতিয়া 5 এ না যায় এবাৰ কিমান যাব 3 দি যাব 3 যাব কিমান 9 আকৌ 3 যাব কিমান 3 2 পালো কেটা 1 2 3 4 5 6 আৰু 5 পালো তিনিটা 3 পালো তিনিটা আমি লিখিব পাৰিম 21600 equals to 2 পালো কেটা 6টা 2 into 2 into 2 into 2 2 কেটা পাইছিলো 6টা 1 2 3 4 5 6 এটা 5 পাইছো কেটা তিনিটা into 5 into 5 into 5 আৰু 3 আছে কেটা তিনিটা into 3 into 3 into 3 এটা আমি তিনিটা তিনিটা থুপ বনাম আৰু এটা এটা থুপৰ পৰা এটা এটা আমি নমাই আনিম এতেকে 21600 ঘনমূল কিমান হ'ব এই তিনিটা থুপ হ'ব এই তিনিটাৰ পৰা এটা 2 আহিব ইনটু এই তিনিটা 2 পৰা এটা 2 আহিব ইনটু এই তিনিটা 5 পৰা এটা 5 আহিব ইনটু এই তিনিটা 3 পৰা এটা 3 আহিব এখিনি পূৰণ কৰি দিলে আমাৰ ঘনমূল হৈ যাব 2 into 2 কৰিলে কিমান পাম আমি 4 4 into 5 কৰিলে কিমান পাম আমি 20 20 into 3 কৰিলে কিমান পাম আমি 60 এতিয়া 216000 ঘনমূল কিমান পালো আমি 60 পালো এতিয়া আমি 7 নম্বৰটো 8 নম্বৰটো চাও এতিয়া 8 নম্বৰটো আছে 9261 প্ৰথম আমি ইয়াৰ ঘনমূল নিৰ্ণয় কৰিম ঘনমূল উলিয়াই লম
9 2 6 1 তো 7 এ 1 যাব 7 যাব কিমান 1 3 2 3 আকৌ 7 যাব কিমান 1 8 9 আকৌ 7 যাব কিমান 2 7 27 এবাৰ 3 ৰে যাব 3 যাব কিমান 9 আমি জানো যে 3 * 9 কৰিলে কিমান পাম 27 9 যাব আকৌ 3 যাব কিমান 3 এতিয়া 3 পালো 3টা আৰু 7 পালো 3টা 9 2 6 1 equal to 7 পালো 3টা 7 into 7 into 7 3 into 3 into 3 থেকে ঢোল গণমূলৰ চিহ্ন 9 2 6 1 ৰ গণমূল কিমান হ'ব এই তিনিটা আমি থুপ বনাম আৰু তিনিটাৰ পৰা এটা নমাই আনিম এই তিনিটাৰ পৰা এটা 7 আহিব ইনটু এই 3 তিনিটাৰ পৰা এটা 3 নামি আহিব 3 into 7 কৰিলে কিমান পাম আমি 21 এটো হল 8 নম্বৰৰ आंसर এটা আমি 9 নম্বৰটো চাও এটা 9 নম্বৰটো চাও কিমান আছে 21952 প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম 21952 শেষত 2 আছে তো 2 ৰে খন যাব 2 যাব কিমান 1 নেজায় 0 কিমান হ'ব 19 9 7 6 আকৌ 2 ৰে যাব 2 যাব কিমান 5 4 8 8 আকৌ 2 যাব কিমান 2 14 যাব 7 4 4 আকৌ 2 যাব 1 3 7 2 আকৌ 2 ৰে যাব 2 যাব কিমান 6 কিমান হ'ব 12 1 17 8 1 6 তাৰমানে 6 8 6 6 8 6 আকৌ 2 ৰে যাব 2 যাব কিমান 3 4 3 এটা 7 যাব কিমান 49 আমি জানো যে 7 into 49 কৰিলে কিমান পাও 343 পাও তে 7 গল 49 আকৌ 7 যাব 7 7 into 7 কৰিলে কিমান পাও আমি 49 পাও তে 2 পালো কেটা 1 2 3 4 5 6 আৰু 7 পালো তিনিটা 21952 equal to 2 পালো 6টা 2 into 2 into 2 into 2 into 2 1 2 3 4 5 into 2 7 পালো কেটা তিনিটা মই তলত লিখিছো into 7 into 7 into 7 এতিয়া আমি তিনিটা থুপ বনাই লম এই তিনিটাৰ পৰা এটা নমাই আনিম এতেকে ইয়াত 3 এটা দিব লাগিব এটো গণমূলৰ চিহ্ন হয় 21952 equal to ইয়াৰ পৰা এটা 2 নামি আহিব into ইয়াৰ পৰা এটা 2 আহিব into ইয়াৰ পৰা এটা 7 আহিব তে 2 into 2 কৰিলে কিমান হ'ব 4
4 × 7 কৰিলে কিমান পাম আমি 28 এইটো আছিল 9 নম্বৰ এনসাৰ এতিয়া আমি 10 নম্বৰটো চাও তে 10 নম্বৰটো আছে 6 8 5 9 প্ৰথমে আমি ইয়াৰ উৎপাদক উলিয়াই লম মৌলিক উৎপাদক উলিয়াই লম 6 8 5 9 এক 19 এৰে হৰণ যাব 19 যাব কিমান 3 6 1 আকৌ 19 এৰে যাব 19 যাব কিমান 19 19 * 19 কৰিলে কিমান পাম আমি 361 6 8 5 9 equal to কিমান পালো আমি 19 পালো তিনিটা 19 into 19 এটো 5 হয় 5 এতেকে 6 8 5 9 ইয়াত 3 এটা দিব লাগিব এটো গণমূলৰ চিহ্ন হয় ইকুৱেলস টু কিমান হ'ব এই তিনিটা থকৰ পৰা এটা নামি আহিব 19 এটো আছিল আমাৰ 10 নম্বৰ এনসাৰ